আপুনি জানেনে, মহাভাৰতৰ আটাইতকৈ জ্ঞানী ব্যক্তি বিদুৰৰ জন্ম এজনী দাসীৰ গৰ্ভত হৈছিল। হস্তিনাপুৰৰ ৰজা বিচিত্ৰবীৰৰ কোনো সন্তান নোহোৱাকৈয়ে মৃত্যুবৰণ কৰিছিল। তাৰ পিছত সমগ্ৰ কৌৰৱ বংশ আগবঢ়োৱাৰ দায়িত্ব আহি পৰিল ৰাজমাতা সত্যৱতীৰ ওপৰত। সত্যৱতীয়ে নিজৰ পুত্ৰ মহান ঋষি বেদব্যাসক পুত্ৰ প্ৰাপ্তিৰ বাবে মাতি পঠিয়ালে। প্ৰথমে অম্বিকা তেওঁৰ ওচৰলৈ গ'ল, কিন্তু বেদব্যাসৰ উজ্জ্বলতা দেখি ভয় খাই তেওঁ চকু বন্ধ কৰি দিলে। সেইকাৰণেই তেওঁৰ পুত্ৰ ধৃতৰাষ্ট্ৰ জন্মৰ পৰাই অন্ধ হৈছিল। তাৰ পিছত অম্বালিকা তেওঁৰ ওচৰলৈ গ'ল, কিন্তু ভয়তে তেওঁৰ মুখ একেবাৰে হালধীয়া হৈ পৰিল। সেইবাবে তেওঁৰ পুত্ৰ পাণ্ডু দুৰ্বল শৰীৰে জন্ম ল'লে। সত্যৱতীয়ে এজন সুস্থ আৰু জ্ঞানী পুত্ৰৰ কামনা কৰিছিল। তেওঁ অম্বিকাক আকৌ এবাৰ সুযোগ দিলে, কিন্তু ভয়ৰ বাবে অম্বিকাই নিজে নাযায় নিজৰ দাসীকহে পঠিয়াই দিলে। দাসীগৰাকীয়ে বেদব্যাসক শান্ত মনেৰে আৰু গভীৰ সন্মানেৰে অভ্যৰ্থনা জনালে। দাসীৰ এই বিনম্ৰ ব্যৱহাৰত বেদব্যাস অত্যন্ত সন্তুষ্ট হ'ল। তেওঁ আশীৰ্বাদ দিলে তেওঁৰ গৰ্ভৰ পৰা এজন মহান ধৰ্মপৰায়ণ আৰু জ্ঞানী পুত্ৰ জন্ম ল'ব। এইদৰেই জন্ম হৈছিল মহাভাৰতৰ আটাইতকৈ জ্ঞানী ব্যক্তি বিদুৰ।